জীৱনত আজি এটা নতুন অভিজ্ঞতা হ'ল। আজি আহিছোঁ ডিব্ৰুগড় কানৈ কলেজত অনুষ্ঠিত কৰা সৰ্বভাৰতীয় মহিলা কবি সন্মিলন। আৰু আগতেতো গৈ পোৱা নাই, আৰু আজি আহিছোঁ, আপোনালোককো দেখাইছোঁ ভিডিঅ'টো। আৰু দেখিছেনে বাৰু, এইগৰাকী বাইদেৱে স্বৰচিত এটা ভজন পৰিৱেশন কৰিছে খুব ধুনীয়াকৈ। আৰু আমি মিটিঙত কিছু সময় থাকিলোঁ। দিনটো এনেকৈয়ে পাৰ কৰি সঁচাই বহুত ভাল লাগিলে, বহুত নজনা কথাও শিকিবলৈ পালোঁ। সংগী মাথো প্ৰকৃতি অভিজ্ঞতা হৈ যুগে যুগে বৈ আসা। কিছু সময় বহাৰ পাছত এয়া দেখিছে নহয়, ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ সকলোবিলাক ইয়াত দিছে। আৰু আমিও এনেকৈ আগবাঢ়িছোঁ। আমি যিহেতু অহা দেৰি বাৰু, গতিকে আমি লাঞ্চেই কৰিছোঁ। আৰু এতিয়া আমি আহি পালোহি। এয়া হৈছে কানৈ কলেজৰ কেণ্টিন। আৰু আমি মানে দেৰিয়ে হ'ল বাৰু অকণমান খাবলৈ অহা, গতিকে কোনো নাছিলেই আৰু তেতিয়া। তাৰপাছত এতিয়া আমি খাই লওঁ আৰু দেই, খাই বৈ উঠিলোঁ। আৰু এয়া দেখিছেনে বাৰু, এতিয়া সম্বৰ্ধনা অনুষ্ঠান হৈ আছে, তাতো কিছু সময় থাকিলোঁ। তাৰপাছত এতিয়া আমি ওলাই আহিছোঁ আৰু যিহেতু গধূলিও হৈছে। আৰু আজিলৈ ইমানেই। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। থেংক ইউ।